কি মই আচৰিত হৈ গৈছোঁ। পানী হাঁহ তেনেকৈ আকাশত উৰি যোৱাহে দেখিছোঁ, কিন্তু ৰিয়েলত এয়া ঘৰৰ ওচৰতে বহি আছে। আমাৰ চোতাললৈকে আহিছিলে আমাৰ হাঁহকেইটাৰ লগত, কিন্তু মই ভাবিলোঁ হাঁহ পোৱালি নেকি, ধৰিব গ'লোঁ উৰি গ'ল। তেতিয়া ভাবিলোঁ সেইটো মানে হাঁহ পোৱালি নহয়, এইটো পানী হাঁহহে। সেয়া আহিছে পানীত। আমাৰ হাঁহকেইটাক ভয় নাখায়, কিন্তু আমাৰ মুৰ্গীকেইটাই যি খেদে নহয়। সেয়া নামি আহি আছে পানীত, আহি গ'ল। সেইটো মৰম লগা নহয়নে? এয়া কিমান ধুনীয়া। এইটো পানী হাঁহ, এইকেইটা আমাৰ হাঁহ। আকৌ লগতে এইটো সৰু পোৱালিৰ নিচিনা পানী হাঁহ, মৰম লাগিছে। যেন থাপ মাৰি ধৰি আনো, কিন্তুতো নোৱাৰোঁ, পানী হাঁহ উৰি যায়। আমাৰ থলুৱা হাঁহ হ'লে দৌৰি গৈ ধৰিব পাৰি, আকৌ উৰি উৰি যায়, ধৰিব নোৱাৰি। সেইটো সৰু সৰু হাঁহটোৱে পানী হাঁহ, খেউলি হাঁহ বুলি কয়, খেউলি চৰাই বুলিও কয় এইটো পানী হাঁহ। আমাৰ হাঁহকেইটাই খেদিছে দেই, কি কৰে এতিয়া। সেয়া যদি আমাৰ ঘৰত থাকে ভালেই লাগিব বাৰু।